নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয় আৰু ৰাহু কেতুৰ গ্ৰহৰ প্ৰভাৱ বেছি থাকিব। আপোনালোকৰ পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা আছে, যদিও ধৈৰ্য ধৰিলে বিষয়বোৰ সমাধান কৰিব পৰা যাব। এই সময়ত শিশুৰ বিশেষ যত্ন লওক আৰু সুষম আহাৰ বজাই ৰাখক। এই মাহত ভ্ৰমণৰ সুযোগো থাকিব পাৰে। কোনো ধৰণৰ বিবাদৰ পৰা হাত সাৰিবলৈ মঙ্গলবাৰে ভগৱান হনুমানৰ মন্দিৰলৈ গৈ তেওঁৰ পৰা ক্ষমা বিচাৰিব। মাহটোৰ শেষত কিছু দুখৰ খবৰ পোৱাৰ ইংগিত পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখক, কাৰণ তেওঁলোকে আপোনাক ক্ষতি কৰিব পাৰে। ব্যৱসায়ত আপুনি এনে চুক্তিৰ সন্মুখীন হ'ব যিবোৰ আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু আপোনাৰ প্ৰতি অন্যায় বুলি প্ৰমাণিত হ'ব। এই মাহত কোনো ডাঙৰ চুক্তি কৰাৰ পৰা বিৰত থাকক আৰু গ্ৰাহকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। যিসকল কৰ্মৰত ব্যক্তি, সেই ব্যক্তিসকলৰ বাবে নিজৰ কামত বিৰক্ত হৈ নতুন চাকৰি বিচাৰিব পাৰে। এই মাহত আপুনি নতুন চাকৰিৰ সন্ধানত সময় কটাব আৰু হয়তো বন্ধু বান্ধৱীৰ পৰাও কিছু ভাল সুযোগ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত ইতিবাচক ফলাফল লাভ কৰিব আৰু আপোনাৰ সহপাঠীসকলেও আপোনাৰ লগত সুখী হ'ব। আপোনাৰ শিক্ষাৰ সন্দৰ্ভত পৰিয়ালত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনটো শংকিত হৈ থকাৰ সম্ভাৱনা আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ সময়
সৃষ্টিশীল কামত উৎসৰ্গা কৰিব, য'ত তেওঁলোকে সুখী অনুভৱ কৰিব। যিকোনো কাম আৰম্ভ কৰাৰ সময়ত সন্দেহ হ'ব, কিন্তু শেষত তাত সফলতা লাভ কৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো ক'ৰবাত এটা ভাল চাকৰিৰ অফাৰ পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ বিবাহ হোৱা নাই, তেন্তে এই মাহত বিয়াৰ প্ৰস্তাৱ আহিব। কিন্তু আপোনাৰ ভৱিষ্যতক লৈ আপোনাৰ মা সন্দেহত থাকিব। এনে পৰিস্থিতিত সকলোৰে লগত মুকলিকৈ কথা পাতিব আৰু যিকোনো ধৰণৰ ঘৃণাৰ পৰা আঁতৰি থাকিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনাৰ সংগীক লগ পোৱাৰ সম্ভাৱনা আছে। বিবাহিত ব্যক্তিসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা ল'ব আৰু আপোনাৰ সংগীয়ে আপোনাক ইয়াত সম্পূৰ্ণৰূপে সহায় কৰিব, যি আপোনাক সুখী কৰিব। দুয়োৰে মাজত পাৰস্পৰিক মৰম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু প্ৰদূষিত অঞ্চলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। যদি হাঁপানী ৰোগীয়ে ক'ৰবাত ওলাই যাবলগীয়া হয়, তেন্তে সদায় এটা ইনহেলাৰ লগত ৰাখিলে অতি শুভ হ'ব। মাহৰ প্ৰথম সপ্তাহত শাৰীৰিক দুৰ্বলতা আহিব, যাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন হ'ব। আপোনাৰ মনটো কিছুমান কথাত হতাশ হৈ থাকিব আৰু বিভ্ৰান্তিৰ অৱস্থা এটা টিকি থাকিব পাৰে। মাহৰ মাজভাগত টোপনি কম হ'ব বা টোপনি নোহোৱাৰ সমস্যাই আপোনাক আমনিদায়ক হ'ব পাৰে। ইয়াৰ বাবে শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 6। আপোনাৰ শুভ ৰং হিচাপে আপোনালোকে এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে যে এই মাহত আপোনাৰ পৰিয়ালত কিবা এটা হ'ব, যাৰ বাবে আপোনাৰ খং আপুনি হেৰুৱাব পাৰে। ইয়াৰ বাবে আপুনি কিছুমান কথা ক'ব, যিবোৰ পিছত আপুনি অনুশোচনা কৰিব। গতিকে আগতীয়াকৈ আপুনি খং নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল মিথুন ৰাশিৰ ব্যক্তিসকলে এই 2024 বৰ্ষৰ আগষ্ট মাহত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনালোকৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে, আপোনালোকে কমেণ্ট কৰি
আমাক অৱগত কৰিব পাৰে আৰু আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।